আজি মই আপোনালোকক ফৰ্মা ব্যৱহাৰ কৰি ব্লাউজ কাটিং এটা কৰি দেখুৱাম। ব্লাউজ কাটিংটো কৰিছোঁ মই 38 সাইজৰ আৰু লাইনিং কাপোৰ ব্যৱহাৰ কৰিছোঁ 75 সেণ্টিমিটাৰ। প্ৰথমে লাইনিং কাপোৰটোত ব্লাউজ কাটিংটো কৰি ল'ম। ব্লাউজ কাটিং কৰিবলৈ হ'লে কাপোৰখন সদায় দুজাপ কৰি ল'ব লাগিব। আৰু চাওক, লাইনিং কাপোৰটো আপোনালোকে এনেদৰে দুজাপ কৰি নল'ব। এনেকৈ যদি দুজাপ কৰি লয় আপোনালোকে ব্লাউজ কাটিংটো কৰি উলিয়াব নোৱাৰিব, কিয়নো কাপোৰটো কমি যাব। সদায় আপোনালোকে কাপোৰখন পথালিকৈ দুজাপ কৰি ল'ব। দেখিছেনে? এই কাপোৰখন এনেদৰে থিয়কৈ নল'ব। চাওক, ভিডিঅ'ত দেখুওৱা ধৰণে এনেদৰে পথালিকৈ কাপোৰখন দুজাপ কৰি ল'ব। কাপোৰখনৰ এই যে বন্ধ ছাইডটো দেখিছে, এই বন্ধ ছাইডটো নিজৰ গা ফালে দি লৈছোঁ। এতিয়া চাওক, প্ৰথমে মই পিঠিৰ ছাইডটো কাটি ল'ম। পিঠিৰ ছাইডটো কটাৰ আগতে আপোনালোকে আৰ্মহোলৰ এই ছাইডটো সদায় মন কৰিব আৰু পিঠিৰ এই ছাইডটো মন কৰিব। পিঠিৰ ছাইডটো সদায় কাপোৰখনৰ যে এই বন্ধ ছাইডটো দেখিছে, এই বন্ধ ছাইডটোৰ ফালে পিঠিৰ ছাইডটো এনেদৰে মিলাই ল'ব। বহুতে কি কৰিছে চাওক, পিঠিৰ ছাইডটো কাপোৰখনৰ এই বন্ধ ছাইডৰ ফালে নাৰাখি আৰ্মহোল ছাইডটো কাপোৰখনৰ বন্ধ ছাইডৰ ফালে দেখিছেনে, এনেকৈ ৰাখি ব্লাউজটো কাটি দিছে। আৰু তেওঁলোকে চিলাব পৰা নাই ব্লাউজটো, মোক বহুতে মেছেজ কৰি আছে। সেইকাৰণে মই আপোনালোকক কথাখিনি ভালদৰে বুজাই দিছোঁ। চাব, ভিডিঅ'টো আপোনালোকে ভালদৰে চাব, সকলোখিনি কথা ভালদৰে বুজি পাব আৰু ব্লাউজটো চিলাব পাৰিব। সদায় চাওক, আপোনালোকে পিঠিৰ ছাইডটো কাপোৰখনৰ বন্ধ ছাইডৰ ফালে এনেকৈ ৰাখি ব্লাউজটো কাটিব। এতিয়া চাওক, ব্লাউজটোৰ দীঘল লাগে মোক 13.5 ইঞ্চি। দেখিছেনে? ইয়াতে মই 14.5 ইঞ্চি লৈছোঁ, কিয়নো চিলাওঁতে কাপোৰটো সোমাই যাব। ফৰ্মাটো মোক যিগৰাকীয়ে অৰ্ডাৰ দিছিলে তেখেতে 15 ইঞ্চি জোখত দীঘলকৈ দিবলৈ কৈছিলে। সেইকাৰণে ফৰ্মাটো মই 15 ইঞ্চি জোখত দীঘল কৰিছোঁ। আৰু এই ফৰ্মাটো মতে যদি মই মোৰ ব্লাউজটো চিলাই দিওঁ তেতিয়া বহুত বেছি দীঘল হৈ যাব। যদিও আপোনালোকক ফৰ্মাটোতকৈ ব্লাউজটো চুটি লাগে, তেনেহ'লে মই দেখুওৱা ধৰণে আপোনালোকে জোখটো লৈ ল'ব। দেখিছেনে? 14.5 ইঞ্চি জোখত যে মই চিনটো দি লৈছিলোঁ, সেই চিনটোৰ পোনত কাণটো মিলাই পিঠিৰ ছাইডটো ইয়াতে মই আঁকি লৈছোঁ। পিঠিটো আপোনালোকে কিমান কটা দিয়ে সেইটো নিজৰ মতে কাটিব পাৰিব। পিঠিৰ ছাইডটো ইয়াতে আঁকি ল'লোঁ। এতিয়া চাওক, ছাইড পাৰ্টটো আঁকি ল'ম। ছাইড পাৰ্টটো আপোনালোকে কাপোৰখনৰ বন্ধ ছাইডৰ ফালে দি নাকাটিলেও হ'ব। আপোনালোকে নিজৰ সুবিধা মতে ব্লাউজটোৰ বাকীখিনি পাৰ্ট কাটি ল'ব পাৰিব, কিন্তু পিঠিটো সদায় কাপোৰখনৰ বন্ধ ছাইডৰ ফালে দিয়ে কাটিব, কিয়নো পিঠিৰ দুটা ভাগ সদায় এটা জইনতে থাকে। গম পাইছেনে? চাওক, ছাইড পাৰ্টটোৰ শ্বেপটো ইয়াতে আঁকি লৈছোঁ। কম কাপোৰ ব্যৱহাৰ কৰি কেনেকৈ ব্লাউজ কাটিংটো কৰি উলিয়াব পাৰি সেইখিনি কথা সদায় আপোনালোকে গুৰুত্ব দিব। একেবাৰে নতুনকৈ শিকাসকলে কাপোৰখিনি আনি ব্লাউজটো কাটিব নজনাৰ দুখত বহুত কাপোৰ নষ্ট কৰি দিয়ে। আজি মই তেওঁলোকক সেইকাৰণে একেবাৰে সহজভাৱে ব্লাউজ কাটিংটো কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। পাৰিলে আপোনালোকেও এনেকৈ ব্লাউজ কাটিংটো কৰিব। খুব কম কাপোৰ প্ৰয়োজন হয় আৰু ধুনীয়াকৈ ব্লাউজ কাটিংটো কৰি উলিয়াব পাৰিব। এতিয়া চাওক, শ্বেপটোৰ মতে মই ব্লাউজটো কাটি লৈছোঁ। এতিয়া চাওক, ব্ৰা কাটৰ শ্বেপটো আঁকি লৈছোঁ। কাপোৰখন দুজাপ কৰি লওঁতে ব্ৰা কাটৰ শ্বেপটো কাটি উলিয়াবলৈ অসুবিধা হৈছিলে, সেইকাৰণে মই দেখিছেনে ভাগ ভাগ কৰি ব্ৰা কাটৰ শ্বেপটো আঁকি লৈছোঁ। আৰু এই কাপোৰখন হৈছে পিঠিটো কাটোতে যে কাপোৰখন বাঢ়ি থাকে, সেই কাপোৰখনতে ব্ৰা কাটৰ শ্বেপটো মই আঁকি লৈছোঁ। ব্লাউজ কাটিংটো কৰি ল'লোঁ। এতিয়া ব্লাউজ পিচটো কাটিব লাগিব। ব্লাউজ পিচটো কটাৰ আগতে চাওক, লাইনিং কাপোৰসমূহত মই চিধা ছাইডটোত এনেকৈ চিন এটা দি লৈছোঁ। ব্ৰা কাটৰ চিধা ছাইড দুটাত দেখিছেনে মই চিনটো দি ল'লোঁ। আৰু আপোনালোকে চাগে গম পাইছে চিধা ছাইড কোনটো হয়। এতিয়া চাওক, ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো মই চিনটো দি লৈছোঁ। ছেকেণ্ড পাৰ্টৰ চিধা ছাইডটো যদি আপোনালোকে উলিয়াব নোৱাৰে, তেনেহ'লে চাওক, এনেদৰে ব্ৰা কাটটোৰ সৈতে মিলাই ল'ব। এনেকৈও যদি মিলাবলৈ অসুবিধা পায়, তেনেহ'লে যিটো অকণমান ঠেক ছাইড পাব, সেই ঠেক ছাইডটো শুকপতিৰ ছাইডৰ ফালে এনেকৈ ৰাখি ল'ব। এতিয়া চাওক, বেল্টৰ পিচটো মই চিনটো দি ল'ম। বেল্টৰ যে অকণমান দকৈ কটা দেখিছে, এই কটা ছাইডটো হ'ব শুকপতি ছাইডে। এতিয়া চাওক, ছাইড পাৰ্টটোত মই চিনটো দি লৈছোঁ। ছাইড পাৰ্টটো আপোনালোকে দেখিলে গমেই পাব, যিটো অকণমান দকৈ কটা দেখিছে, সেই কটা অংশটো হৈছে আৰ্মহোল ছাইডটো। দেখিছেনে? আপোনালোকে এনেদৰে মিলাই ল'ব আৰু মিলালে সকলোখিনি কথা নিজেই আপোনালোকে গম পাব। আৰু এই দুখন হৈছে হাত দুখন। চাওক, হাতখনৰ যে অকণমান দকৈ কটা দেখিছে, সেই কটা অংশটো হ'ব ব্লাউজটোৰ সন্মুখৰ ফালে।
চাওক হাত দুখনতো চিধা ছাইডটোত চিনটো দি ল'লোঁ। নতুনকৈ ব্লাউজ চিলাবলৈ শিকাসকলে এনেদৰে ব্লাউজ কাটিংটো কৰিব আৰু আপোনালোকৰ ব্লাউজটো চিলাব পাৰিব।